মাজবাট আৰক্ষীৰ অভিযানত পুনৰ জব্দ 11 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই মাজবাটৰ লাংগাই পাৰা গাঁৱৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে 11 কিলোগ্ৰাম ওজনৰ নিষিদ্ধ গাঞ্জা। লগতে আটক কৰিছে এজন অবৈধ গাঞ্জাৰ সৰবৰাহকাৰী। গাঞ্জাৰ সৰবৰাহকাৰীজন মাজবাট থানা এলেকাৰ লাংগাইপাৰা গাঁৱৰ বৃন্দাবন নাৰ্জাৰী উৰ্ফে বিন্ধা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। লগতে জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক প্ৰায় 5,50,000 টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখ্য যে আৰক্ষীৰ এই অভিযানৰ নেতৃত্বত আছিল মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলৱজ্যোতি নাথ, SI অকন চন্দ্ৰ শৰ্মা, ASI আফছৰ আলী আৰু আৰক্ষী বেটেলিয়নৰ জোৱানসকল। ঘটনা সন্দৰ্ভত 61/25 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে আজি ধৃত গাঞ্জা ব্যৱসায়ীজনক মাজবাট আৰক্ষীয়ে হাজিৰ কৰায় ওদালগুৰি আদালতত। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।